Hello friends, state seated teacher recruitment process 2024 verification or latest news আপনারা এইটো বিচাৰি আছিল verification latest news টো তো আজি latest news সম্পৰ্কে মুখ্যমন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়ে নিজে মন্তব্য দিছে state seated teacher recruitment 2024 সম্পৰ্কে যে শিক্ষামন্ত্ৰী ডাঙৰীয়ে কি কৈছে এই ভিডিঅ'ত আলোচনা কৰিম তো ভিডিঅ'টো সকলোকে চাব and one request to you channel নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব so let's start the video hello friends state seated teacher recruitment 2024 process এই সম্পৰ্কে এডুকেশন মিনিষ্টাৰ ডক্টৰ অনুজ পেগু ডাঙৰীয়ালৈ সংবাদ মেলত প্ৰশ্ন কৰা হৈছিল যে বৰ্তমান যেটো ডিডব্লিউৰ এডভাৰটাইজমেন্ট হৈছে টিচাৰ ৰিক্ৰুটমেন্টৰ সেই এডভাৰটাইজমেন্টৰ ওপৰত ভেৰিফিকেশন যেটো আছে সেই ভেৰিফিকেশনৰ অৱস্থাটো কি হৈ আছে ভেৰিফিকেশন লিষ্ট কেতিয়া দিয়াৰ সম্ভাৱনা আছে এটাই বহুত প্ৰশ্ন কৰা হৈছিল তো তেখেতে কৈছে কি যে ভেৰিফিকেশন ইজ আন্ডাৰ প্ৰসেস ভেৰিফিকেশন হৈ আছে ফ্ৰেন্ডস কপিৰাইট ইস্যুৰ কাৰণে এডুকেশন মিনিষ্টাৰ ষ্টেটমেন্টখিনি শুনাব নোৱাৰিলো অফিশিয়াল যেখিনি ভেৰিফিকেশন হেখিনি হৈছে তাৰ মানে মই আপোনালোকক আগতে কৈছিলো যে যেখিনি ডকুমেন্টস আপোনালোকে সাবমিট কৰিছে সেই ডকুমেন্টসখিনি জি ইউনিভাৰ্সিটি ডকুমেন্ট সাবমিট কৰিছে সেই ইউনিভাৰ্সিটি বা সেই ইনষ্টিটিউশন লৈকে হয়তো পঠাইছে সেই বস্তুটো ভেৰিফিকেশন হৈ আছে তেনেকুৱা ধৰণৰ এটা কথাই কৈছে লগতে অফিশিয়াল কিছু আৰু ভেৰিফিকেশন কৰিব পাৰিব হেতু হৈছে ডিজি লকাৰ যেটো টেট সাৰ্টিফিকেট আছে সেই টেট সাৰ্টিফিকেটটো ডিজি লকাৰ সিস্টেমৰে গটেখিনি ভেৰিফিকেশন কৰিব পাৰিব অফিচৰ পৰা সেই অফিচৰ পৰা সাকে এই ডিজি লকাৰ সিস্টেমত ভেৰিফিকেশন হ'ব পাৰে প্ৰশ্ন হ'ব পাৰে যে হাই কোৰ্ট কেছ চলি আছে তেনেহলে কেনেকৈ প্ৰসেসটো আগুৱাই যাব সব এতিয়ালৈকে হাই কোৰ্টৰ পৰা কোনো ধৰণৰ ষ্টে অৰ্ডাৰ দিয়া নাই 4 সপ্তাহৰ ভিতৰত ক্লিয়াৰিফিকেশন দিব লাগে যে ডিএলএড যেটো কৰিছিল এটো 2 ইয়ার্স বা এনেকুৱা ধৰণৰ কি এটো নেক্সট জব ভিডিঅ আলোচনা কৰিছিলো সেই বস্তুটো সময় দিছিল 4 সপ্তাহ এই 4 সপ্তাহ ভিতৰত দিব লাগে কিন্তু কোনো ধৰণৰ ষ্টে অৰ্ডাৰ দিয়া নাছিল তো যেতিয়ালৈকে কোৰ্টৰ পৰা ষ্টে অৰ্ডাৰ নিদিব তেতিয়ালৈকে ভেৰিফিকেশন প্ৰসেসটো চলি থাকিব এইটো কথাটো ৰিয়েল হয় তো এয়া টেট সিটেড টিচাৰ ৰিক্ৰুটমেন্ট 2024 কাৰণে এটা ভাল খবৰ এডুকেশন মিনিষ্টাৰ ডক্টৰ অনুজ পেগু ডাঙৰীয়াৰ মন্তব্য যে ডিডব্লিউত প্ৰসেস অলৰেডি চলি আছে অফিশিয়াল যেখিনি ভেৰিফিকেশন এখিনি হৈ আছে বাকি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন টু এইটো ইলেকশনৰ আগতো হ'ব পাৰে বা পিছতো হ'ব পাৰে কিন্তু এপয়েন্টমেন্টটো মোটামুটি ধৰক আপোনাৰ ইলেকশনৰ পিছতে হ'ব আফটাৰ ইলেকশনে হ'ব কাৰণ এতে ইলেকশন লকি বেছি সময় নাই হয়তো আৰু কিছুদিন সময় থাকিলে ইলেকশনৰ আগতে হৈ গলে হয় কিন্তু যেহেতু ইলেকশন আহি পাছে সেই কাৰণে ইলেকশনৰ পিছতেই এপয়েন্টমেন্টটো হোৱাৰ সম্পূৰ্ণ চান্স মানে এতিয়ালৈকে কবই পাৰো যে এপয়েন্টমেন্টটো ইলেকশনৰ পিছত হ'ব আৰু কি তেতিয়ালে ওডিএল এসসিআরটি যেটো আছিল হেতু লৈকে যেটো কেছ হৈ আছে এই কেছটো কি হ'ব সব কেছটো তো তাতে এডভোকেট জনে নিজে স্পষ্ট কৰিছে যে ওডিএল এসসিআরটি যেটো আছিল ইয়াতে কোনো প্ৰবলেম নাই প্ৰবলেমটো হৈছে পিৰিয়ডস অফ টাইম লৈকে টাইমটোৰ কাৰণে অকমান তেওঁলোকে ক্লিয়াৰিফিকেশন বিচাৰিছিল যে 2 বছৰ কৰিছে না নাই যদি 2 বছৰ কৰিছে তেনেহলে কোনো প্ৰবলেম নাই আৰু 2 বছৰ যদি কৰা নাই হেইটো হে প্ৰবলেম তো এইটো কাৰণে টাইমটো হে মেইন প্ৰবলেম আছিল বাকি এসসিআরটি ওডিএলক লৈ কোনো প্ৰবলেম নাছিল এটো গভৰ্নমেন্ট এতে কি ৰিপ্লাই দিয়ে গভৰ্নমেন্টৰ ৰিপ্লাইৰ ওপৰত বহুখিনি এটো নিৰ্ভৰ কৰি আছে তো গভৰ্নমেন্টে যেহেতু এটো কোৰ্সটো কৰাইছিল গতিকে এটো গভৰ্নমেন্টে কেনেকুৱা ধৰণৰ ৰিপ্লাই দিয়ে এৰ ওপৰত ডেফিনেটলি এটা বস্তু নিৰ্ভৰ কৰি আছে বাকি 28 ডেজ আফটাৰ যেটো 4 উইকস এটা টাইম বিচাৰিছিল এই 4 উইকসৰ পিছত এটা হয়তো অবশ্য ৰিপ্লাই দিব তো ইয়াৰ পিছত বুজা যাব বাকিখিনি কি হয় নহয় বাকি ওভাৰঅল পজিটিভ বুলি ধৰিব লাগিব কাৰণ ভেৰিফিকেশন চলি আছে তো হোপফুলি সকলো ভাল হৈ যাওক এপয়েন্টমেন্টখিনি সব এপয়েন্টমেন্ট প্ৰসেসটো ৰানিং হৈ থাকক কাৰণ এই এপয়েন্টমেন্টটো পোৱাৰ পিছত আৰু এটা নতুন এডভাৰটাইজমেন্ট আহিব তো যিমান মানে হনকালে হৈ যাব হিমান ক্যান্ডিডেট কমি যাব সো আজিৰ ইনফৰমেশন ইমানলৈ থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক এটা কৰি দিব লগতে আপোনাৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিব
আৰু এই চেনেল নতুন থাকিলে সাবস্ক্ৰাইব কৰি দিব মই ইনফৰমেশন এন্ড প্ৰিপাৰেচন অফ এনি কাইন্ড অফ কম্পিটিটিভ এক্সাম ইন আসাম ভিডিও বনাই থাকো যদি এদিলৈকে সাবস্ক্ৰাইব কৰা নাই তাহলে সাবস্ক্ৰাইব কৰি দিব অল দ্য বেস্ট জনাই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ